খুব ভাল লাগিছে মনটো আৰু মই কষ্ট কৰি পঢ়া শুনাৰ মাজত তেওঁ এনেকুৱা কৰিব পাৰিছে তাৰ কাৰণে মই খুব আনন্দিত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ সদায় যাতে তেনেকৈ দিনবিলাক পাৰ হৈ যায় মই ঘৰত ধৰা মুৰ্গী ছাগলী পুহি এনেকৈ মিলাই কৰি চলাই গৈছিলোঁ আৰু ল'ৰায়ো যথেষ্টখিনি সহায় কৰে টিউশ্যন চিউশ্যন কৰি দেউতাকেও কৰিছে নমস্কাৰ মোৰ নাম শ্ৰী ঝৰ্ণা শইকীয়া মই কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী মই এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 18 ডিষ্টিংশ্যন মাৰ্ক 89.8% পাবলৈ সক্ষম হৈছোঁ কোন কোন ছাবজেক্টত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক আৰু পলিটিকেল ছায়েন্সত 95 হাইষ্ট মাৰ্ক হয় নহয় মানে মোৰ যিখিনি আছে তাৰ ভিতৰত হাইষ্ট কি কৰে বুলি কয় মোৰ দেউতাই দিন হাজিৰা কৰে আৰু মা দেউতাই মোক যথেষ্ট কষ্ট কৰি পঢ়াইছে আজি যিটো মই ফলাফল লাভ কৰিছোঁ তাৰ বাবে যথেষ্ট সুখী অনুভৱ কৰিছোঁ আগলৈ মই এতিয়া বৰ্তমান গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি পেলাই ভাল এটা বিষয়ত চাকৰি কৰিবলৈ কি বিভাগত গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছা বিভাগত মানে এতিয়ালৈকে মই থিৰাং কৰা নাই ভাবিম মই যথেষ্ট আনন্দিত হৈছোঁ মানে ভাল লাগিছে বহুত কষ্টৰ মাজেৰে আমি দুইটা ককায়েক মাক মই আটাইকেইটাই সহায় কৰি তাক এইখিনি আগবঢ়াই নিলোঁ গতিকে ভাল লাগিল আৰু আনন্দ গতিকে আৰু কিনো ক'ম আনন্দ লাগিছে আৰু আপুনি কি কাম কৰে মইতো এতিয়া বৰ্তমান হাজিৰা কামেই কৰি আছোঁ কষ্টটো হয় আৰু তাৰ মাজতে মিলাই আছোঁ আৰু মিলাই মেলি মানে আমি আটাইকেইটা সহায় সহযোগত আগবাঢ়ি আছোঁ আৰু ককায়েকেও সহায় কৰে ময়ো কৰোঁ মাকেও কৰে গতিকে তেনেকেই তাইক আগবঢ়াই নিলোগৈ আৰু এইখিনিলৈকে তাৰ পিছৰ বজাৰটো কি হয় নাজানো আৰু